এডিআৰিৰ চতুৰ্থ বিভাগৰ পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফলৰ পিছতেই হাঁহি বিৰিঙিছে এজন দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰৰ মুখত। নিজেই পৰিশ্ৰম কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰজন। ছাত্ৰজন হৈছে শিৱসাগৰ জিলাৰ মিছাজান লুণপুৰীয়া গাঁৱৰ মুক্তাৰ উদ্দিন আহমেদ। এডিআৰিৰ চতুৰ্থ বিভাগৰ বাবে অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ছাত্ৰজন। আৰু ছাত্ৰজনে নিজেই পৰিশ্ৰম কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে চলাই গৈছিল নিজৰ শৈক্ষিক যাত্ৰা। আৰু এই যাত্ৰাৰ মাজতেই সুখবৰটো আহিল পৰিয়ালটোলৈ। মুক্তাৰ উদ্দিন আহমেদ উত্তীৰ্ণ হৈছে এডিআৰিৰ চতুৰ্থ বিভাগৰ পৰীক্ষাত, যাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোৰ লগতে ৰুগীয়া পিতৃৰ মুখতো বিৰিঙিছে হাঁহি। মোৰ নাম মোহাম্মদ মুক্তাৰ উদ্দিন আহমেদ। খুব আনন্দিত হৈছোঁ। লগতে ইয়াৰ মই মোৰ মা দেউতা আৰু ওচৰ চুবুৰীয়াক সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু লগতে যি এই পৰীক্ষা সুচাৰুৰূপে মানে পালন কৰিলে চৰকাৰে আৰু লগতে অসম চৰকাৰৰ লগতে SLRC সকলোকে মই ধন্যবাদ দিছোঁ। আজি প্ৰায় 10:30 বজামানত মুকলি হৈছে। মই যোৱা বছৰ 2024 চনৰ অক্টোবৰ মাহতে পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু যোৱা মাৰ্চ মাহৰ 7 তাৰিখে ৰিজাল্ট দিছিল। তাৰপিছত জুলাই মাহৰ 3 তাৰিখে মোৰ গুৱাহাটীত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত ইণ্টাৰভিউ হ'ল আৰু আজি ফাইনেল ৰিজাল্টটো পালোঁ। এতিয়া কেনেকুৱা লাগিছে? আনন্দিত হৈছোঁ বহুত ভাল লাগিছে বুলি কৈছে। আৰু পৰিয়ালৰ একমাত্ৰ মই পাইছোঁ, সেইকাৰণে সকলোৱে আনন্দিত হৈছে। হয়, সকলোকে মই ধন্যবাদ দিছোঁ, সকলো আহিছে। শামছুদ্দিন আহমেদ। আপোনাৰ ল'ৰাটোৱে আজি এডিআৰি, ল'ৰাটোৰ নাম হৈছে মোহাম্মদ মুক্তাৰ উদ্দিন আহমেদ। তেওঁ এডিআৰ পৰীক্ষাত দিছিলে আৰু পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হৈছে, তাৰ কাৰণে ধন্যবাদ। লগতে চৰকাৰকো ধন্যবাদ দিছোঁ, এই সুকলমে ইমানখিনি কামখিনি আগবঢ়াই দিলে যে কোনো হেৰি নহয়, শৃংখলা নহয়। অৱতীৰ্ণ বৰ কষ্টৰ মাজেৰে সি কৰিছে, দিন হাজিৰা কৰি মেলি টিউশ্যন কৰি সি নিজে দিছিলে। আৰু মোৰো বৰ আৰ্থিক অৱস্থা ভাল নহয়, শৰীৰটো বৰ ভাল নহয়, অসুস্থ। কিমান দিনৰ পৰা ৰোগত পৰি আছে? আজি 5 বছৰমানেই হ'ল। তেতিয়াৰ পৰা আচলতে ল'ৰাটোতে মানে হেৰি কৰি আছে, ল'ৰাকেইটাই ঘৰখন চলাই আছে আৰু বহুত কষ্টৰ মাজেদি আচলতে তেওঁলোকে হয়। আৰু আজি এতিয়া যিহেতু পৰীক্ষাত উত্তীৰ্ণ হৈছে, কেনেকুৱা লাগিছে এই মুহূৰ্তত? কি বুজাম, ভাষা নাই, ইমান ভাল লাগিছে যে গোটেই ঘৰখনৰ পৰিয়ালৰ ওচৰ চুবুৰীয়া চবৰে ভাল লাগিছে।